আমি কোনো মুছলমানক তুষ্টিকৰণ নকৰো। আমাৰ কাৰণে হিন্দু যেনেকুৱা আমাৰ কাৰণে মুছলমানো তেনেকুৱা। আমি ডকাইত হলে মুছলমানকো জেলত যাব দিওঁ, ডকাইত হলে হিন্দু জেলত যাব লাগিব। বলাৎকাৰী হলে মুছলমানেও শাস্তি পাব লাগিব, বলাৎকাৰী হলে হিন্দুও শাস্তি পাব লাগিব। বিজেপিটো কৈছে যে মানকাছাৰৰ মিয়া লুঙ্গিৰ টুপিৰ ভূত লাগে না, কৈছে কি না? কৈছে। পীযুষ হাজৰিকা কৈছে কি না? কৈছে যে মিয়াৰ ভূত লাগে না। আৰু ইয়াত যিজন জাভেদ ইছলামে এতিয়া ভূত বিচাৰি আহিছে, তেওঁ এমএলএ আছিলে। এআইডিএফৰ যিজন চিকচিকিয়া গালৰ আমিনুল ইছলাম, তেওঁ বিধায়ক হয়। ও সুপারির 60-40 35% কমিশন ভাল বুঝি পোৱা, রাস্তা বনাবৰ কাৰণে বুঝি নোপোৱা। হ্যাঁ, এই বোল্ডার যে যায় ট্রাকত 5000 কমিশন ভাল বুঝি পোৱা, কিন্তু রাস্তা বনাব লাগে বুলি বুঝি নোপোৱা। তোমাৰ যেতিয়া সমষ্টিৰ মানুহক লুঙি টুপি বুলি কৈ তুচ্ছতাচ্ছিল্য কৰা, বিধায়কে কিয় ভতি নধৰে যে এই লুঙি টুপিৰ ভূত লৈ পেলাই আমিনুল ইছলাম বিধায়ক হৈছে নে নাই? আপোনালোকক যেতিয়া তুচ্ছতাচ্ছিল্য কৰে, সেইটো আমি প্ৰতিক্ৰিয়া দিব লাগে নে বিধায়কে প্ৰতিক্ৰিয়া দিব লাগে? ভেদভাৱ নাই ও আল্লাহ, মোৰ মনত ভেদভাৱ নাই। হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত ভেদভাৱ নাই। আপোনালোকৰ মাজত হিন্দু মুছলমানৰ মাজত কিবা ভেদভাৱ আছে নেকি? আছে নে নাই? মই সেইটো দলত কাম কৰো যিটো দলত ভেদভাৱ নাই। সেইটো দলত জিকিৰো গাব পাৰে, সেইটো দলত বিহুও গাব পাৰে। মই সেইটো দলৰ প্ৰতিনিধিত্ব কৰো যিটো দলত নামাজো পঢ়িব পাৰে, সেইটো দলত হনুমান চালিচাও পঢ়িব পাৰে, সেইটো দলত চাৰ্চতো যাব পাৰে, জৈনে জৈন মন্দিৰতো যাব পাৰে। সকলোৱে সকলো ধৰ্ম কৰাৰ অধিকাৰ থকা ধৰ্ম নিৰপেক্ষ দলটো হৈছে কংগ্ৰেছ দল। আৰু সেয়ে মই আপোনালোকৰ ওচৰত এই ধৰ্ম নিৰপেক্ষতা বৰ্তাই ৰাখি, অসমত শান্তি বৰ্তাই ৰাখি, ভাতৃত্ববোধ বজাই ৰাখি, অসমত যাতে উন্নয়নৰ স্বাৰ্থ, যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ স্বাৰ্থ, মহিলা অৰ্থনৈতিকভাৱে স্বাৱলম্বিতাৰ স্বাৰ্থ আমি কংগ্ৰেছ দলৰ হাত শক্তিশালী কৰিবৰ কাৰণে মানকাছাৰত আহি উপস্থিত হৈছো। অহাকালি মানকাছাৰৰ পৰা মই ধুবুৰী যাম, ধুবুৰীৰ পৰা তেজপুৰ, ধেমাজি, লখিমপুৰ, এই গোটেইবিলাকত মই যাম প্ৰচাৰ কৰিবলৈ। কিন্তু মই আপোনালোকক এটা কথা আজি অনুৰোধ কৰিছো, সময় বহুত বেয়া। এনেকুৱা এটা ৰাজনৈতিক বাতাবৰণ সৃষ্টি হৈছে যিটো সময়ত ঐক্যবদ্ধভাৱে আমি সকলোৱে কংগ্ৰেছৰ দল আমাৰ হাতৰ ছবিত ভোট দিয়ে আপোনালোকে দলটো পঞ্চায়তৰ পৰা শক্তিশালী কৰি 26ত দিছপুৰ বদলি কৰিবৰ কাৰণে ঐক্যবদ্ধভাৱে হ'ব লাগিব। লাগিব নে নালাগিব? ভোট কংগ্ৰেছক দিব নে নিদিয়ে? কংগ্ৰেছ জিন্দাবাদ হয় নে নহয়? কংগ্ৰেছ সেইটো দল। কংগ্ৰেছ দলে আমি যেতিয়া মুছলমান এৰিয়াত আহো তেতিয়া আমাক মুছলমান তুষ্টিকৰণৰ দল বুলি কয়, কিন্তু নহয়। আমি কোনো মুছলমানক তুষ্টিকৰণ নকৰো। আমাৰ কাৰণে হিন্দু যেনেকুৱা আমাৰ কাৰণে মুছলমানো তেনেকুৱা। আমি ডকাইত হলে মুছলমানকো জেলত যাব দিওঁ, ডকাইত হলে হিন্দুও জেলত যাব লাগিব। বলাৎকাৰী হলে মুছলমানেও শাস্তি পাব লাগিব, বলাৎকাৰী হলে হিন্দুও শাস্তি পাব লাগিব। হয় নে নহয়? সেইটোৱে কংগ্ৰেছ দল। আৰু আজি তাৰিখত অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত কেৱল আইন কানুন কাৰ কাৰণে আছে, যদি বলাৎকাৰী যদি মুছলমান হয় জেলত যায়, হিন্দু হলে তেওঁ কেছ কেতিয়াও এফআইআৰ ৰেজিষ্টাৰ নহয়। ডকাইত যদি মুছলমান হয় তেওঁক এনকাউন্টাৰ কৰা হয়, ডকাইত হিন্দু হলে এনকাউন্টাৰ কৰা নহয়। মই কৈছো মই সেইটো দলত কাম কৰো, ডকাইত হিন্দু হলেও এনকাউন্টাৰ হব লাগে, প্ৰকৃত যদি বলাৎকাৰী হিন্দু হয় এনকাউন্টাৰ হব লাগে, বলাৎকাৰী মুছলমান হলেও এনকাউন্টাৰ হব লাগে। বলাৎকাৰীৰ অসমত কোনো ভাৰতত স্থান নাই। সেয়ে মই আপোনালোকক কৈছো যে আপোনালোকে 7 তাৰিখে
আমাৰ প্ৰাৰ্থী তানজিনা খান আৰু ইয়াত থকা বাকি তিনিটা জিলা পৰিষদ এপি সকলোতে ইয়াত এপি মেম্বাৰকো আপোনালোকে আসমা আবেদিন হাতৰ ছবিত ভোট দি জয়যুক্ত কৰাবৰ কাৰণে মই আহ্বান জনাইছো। তানজিনা খান ডাঙৰীয়ানী আগতে আপোনাৰ জিলা পৰিষদত চেয়াৰমেন হিচাপে আছিল, বহুত কাম কৰিছে, কিন্তু এইবাৰ ডিলিমিটেশনত সমষ্টি বদলি হৈছে, সেইকাৰণে তেওঁ এবাৰ এই অঞ্চললৈ আহিছে। মই কৈছো এই অঞ্চলৰ ৰাইজৰ এবাৰ দিন ভাল, যে যোৱাবাৰ তেওঁ তাত যিমান উন্নয়ন কৰিছিল এইবাৰ জয়ী হৈ আহিলে ইয়াত তানজিনা খান ডাঙৰীয়াই কাম কৰিব। এপি মেম্বাৰো জিকিব লাগিব, তেওঁ জিকিব লাগিব, আৰু আমাৰ যি ওয়াৰ্ড মেম্বাৰ আছে ওয়াৰ্ড মেম্বাৰ সকলো জিকিব লাগিব। আৰু নীলা যিখন কাৰ্ডত তানজিনা খানৰ 1 নম্বৰত যি বেলট পেপাৰত হাতৰ চিম্বল আছে তাত আপোনালোকে ভোট দি জয়যুক্ত কৰাব লাগিব। সেইকাৰণে পিছত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বাকী আৰু ফাঁকিৰ চৰকাৰ। এতিয়া মই আপোনালোকক কৈছো, ইয়াত এজন AIUDFৰ বিধায়কক আপোনালোকে জিকাই পঠাইছিলে নে নাই? পঠাইছিলে। মই মানকাছাৰত আহি তাজ্জুব মানিছো, ৰাস্তাৰ অৱস্থা ইমান দুৰৱস্থা, হস্পিটেলৰ অৱস্থা ইমান বেয়া, বজাৰৰ অৱস্থা ইমান বেয়া, একদম চাৰিওফালে মানকাছাৰ আজি তাৰিখত অসমৰ উজনি মধ্য অসম আৰু যদি নৰ্থ বেংকত মানুহ ইয়াত আহে 50 বছৰ মানকাছাৰৰ মানুহ পিছুৱাই আছে। দুখ লগা কথা হয় নে নহয়? এতিয়া সময় ইয়াতে তোমাৰ এগৰাকী প্ৰাৰ্থী এজিপিৰ প্ৰাৰ্থী উঠিছে, জাভেদ ইছলামৰ ৱাইফ, তেওঁ হাতীৰ চিম্বলত উঠিছে, আৰু ইয়াত AIUDFে তেওঁক জিকাবৰ কাৰণে কেণ্ডিডেট দিয়া নাই। হাতী, তলাচাবি, পদুম ফুল তিনিটা এটা পাৰ্টি এতিয়া, হয় নে নহয়? আৰু হাতী, তলাচাবি আৰু এজিপি মিলি ইয়াত প্ৰাৰ্থী এটা দিছে, জাভেদ ইছলামৰ প্ৰাৰ্থীক দিছে। মই সেইজনো বিধায়ক আছিল, তেওঁক আজি প্ৰশ্ন কৰিছো, তেওঁ মানুহক এতিয়া কি কৈছে জানে? যে আমাক ভোট দেন, আর আমার যদি পরিবারকে ভোট দেন রাস্তাটা বনাই দিব। হিমন্ত বিশ্ব শর্মা আমারে কইতেছে যে আমার যদি ভোটটা তোমরা দিয়ে দেন রাস্তা বনাই দিব, না দিলে আমি রাস্তা বনাই দিবেন না। এটা শক্তি কি? আগেও তো এমএলএ ছিল, তখন তো রাস্তা তো বনাইতে পারতে লাগছিল, বনাইলে না। তার মানে কি হয়েছে? তেও এতিয়া মিছা কথা কইছে মোৰ পৰিবাৰক ভোটটো দিয়া, তেতিয়া তেও আহি ইয়াত ৰাস্তা বনাই দিব। এইটো ৰাস্তা জিলা পৰিষদে নবনায়, এইটো ৰাস্তা বিধায়কে বনাব লাগিব। বাকি আৰু ফাঁকি দিয়া হৈছে। তলাচাবি ইতিমধ্যে নাইকিয়া হৈছে। এই বিধায়কক ইতিমধ্যে তেওঁৰ মালিকে টাটা বাই বাই কৰি দিলে ৰকিবুল হুছেইন ডাঙৰীয়া, হয় নে নহয়? তলাচাবিৰ কাম নাই। বদৰুদ্দিন আৰু গুচি যাব ইয়াৰ পৰা ডুবাই, বেছি দিন ইয়াত নাথাকে, আগৰৰ বেপাৰ কৰি গুচি যাব। গতিকে থাকিব ইয়াত কি কংগ্ৰেছ থাকিব। বিজেপি তো কৈছে যে মানকাছাৰৰ মিয়া লুঙ্গিৰ টুপিৰ ভোট লাগে না, কৈছে কি না? কৈছে। পীযুষ হাজৰিকা কৈছে কি না? কৈছে যে মিয়াৰ ভোট লাগে না। মই সেইকাৰণে মুছলমান মানুহসকলক সন্মান সহকাৰে কৈছো যে আপোনালোকে, আমি কোনো মুছলমান তুষ্টিকৰণ পাৰ্টি নহয়। মানকাছাৰ ধুবুৰী যিহেতুকে 98% ইয়াত মুছলমান সম্প্ৰদায়ৰ লোক আছে, ইয়াত মুছলমানৰে ভোট বিচাৰিব লাগিব, ইয়াত কোন হিন্দুৰ ভোট বিচাৰি পাব? মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছো, সাহস আছে যদি মানকাছাৰত বিজেপিৰ যিবিলাক ফুলৰ ছবি আইনুল মইনুলক লৈ পেলাই লগাইছা, পতাকাবিলাক ঘূৰাই দিয়া। কংগ্ৰেছে জালালউদ্দিন আৰু আইনুদ্দিনক লৈ কংগ্ৰেছৰ পতাকা মানকাছাৰত দিনতো লগাইছে, ৰাতিও লগাইছে। তোমালোকে দিনত লুঙি কোৱা, দিনত মিয়া কোৱা, দিনত বাংলাদেশী কোৱা, ৰাতি মইনুলক গাড়ী ভাড়া দি পেলাই বিজেপিৰ পতাকাও লগোৱা। সামগ্ৰীৰ উদাহৰণটো তাৰ এটা জ্বলন্ত উদাহৰণ। মাছ বুলি নাখায়, জিজি বুলি খায়। আমি কৈছো যে আমি এনেকুৱা এটা দল যিটো দলে উন্নয়নৰ স্বাৰ্থত কাম কৰে, যিটো দলে সমন্বয়ৰ স্বাৰ্থত কাম কৰে। মই সেইকাৰণে আপোনালোকক কৈছো, জিলা পৰিষদৰ প্ৰাৰ্থীক
আপোনালোকে ভুল নাযাব ইয়াত এজন ডুপ্লিকেট কংগ্ৰেছী উঠিছে কাপ প্লেটত জিলা পৰিষদত AIUDF আৰু বিজেপিৰ পইচা লৈ এই মানুহবিলাক আগদিনা বহি যাব ভোটটো নষ্ট নকৰিব ভোটটো হাতৰ ছবিত জিলা পৰিষদৰ এপিক 7 তাৰিখে হাতৰ ছবিত ভোট দিব নে নিদিব দিব সেইকাৰণে মই আপোনালোকক আহ্বান জনাইছো মই আপোনালোকক মানকাছৰত আজি দুদিন ধৰি সভা পাতি থাকোতে সোশ্যাল মিডিয়াত বিজেপিৰ বহুত অন্ধভক্তই আমাক বহুত বেয়া কথাৰে কটাক্ষ কৰিছে কিন্তু মই আপোনালোকক মনত পেলাই দিছো কংগ্ৰেছ কেইটো দল ৰাহুল গান্ধী ডাঙৰীয়াই পেহেলগামত যেতিয়া সন্ত্ৰাসবাদীয়ে ভাৰতীয়ৰ ওপৰত হত্যালীলা কৰিছে ৰাহুল গান্ধী ডাঙৰীয়াই কিন্তু পেহেলগামত গৈ নিহতৰ পৰিয়ালৰ ওচৰত তেওঁলোকক সমবেদনা জ্ঞাপন কৰিছে আৰু আহতৰ সকলৰ পৰিয়ালৰ ওচৰত তেওঁলোকে গৈ সঁহাৰি জনাইছে আৰু নৰেন্দ্ৰ মোদীৰ লগত হাত মিলাই কৈছে যে পাকিস্তানৰ কোনো ৰঙা চকু ভাৰতবৰ্ষই সহ্য নকৰে হয় নে নহয় মই সেইকাৰণে কৈছো আমি সেইটো দলত থাকো যিটো দলে ভাৰতৰ অখণ্ডতা আৰু নিৰাপত্তাৰ স্বাৰ্থত AJP BJP কংগ্ৰেছৰ বুলি নহয় অখণ্ডতা আৰু নিৰাপত্তাৰ স্বাৰ্থত প্ৰধানমন্ত্ৰীৰ লগত হাত মিলোৱা ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ নেতা আৰু সেইজন ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত ইয়াত ভূপেন বৰা ডাঙৰীয়াই দল চলাইছে আমাৰ সভাপতি আৰু মই মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে আপোনালোকক আজি নিশ্চিতি দিছো কংগ্ৰেছ যদি শাসনত আহে অসমত অশান্তি নাইকিয়া হ'ব অসমত ভাতৃত্ববোধ বুজাই থাকিব অসমত মুছলমানৰ নামত লুঙি টুপি দাড়ি বিয়া বুলি কয় তুচ্ছ তাচ্ছিল্য কৰাৰ পৰিৱেশ নাথাকিব হয় সমান্তৰালভাৱে কৈছো মুছলমান সমাজৰ ৰাইজেও নিজকে সামাজিক ৰাজনৈতিক অৰ্থনৈতিকভাৱে পৰিৱৰ্তন কৰিব লাগিব নে নালাগিব লাগিবনে মই আপোনালোকক আজি মানকাছাৰৰ পৰা অনুৰোধ জনাইছো খং মানে চান্দাল হয় নে নহয় মই হাত জোৰ কৰি মুছলমান সম্প্ৰদায়ৰ লোকসকলক আহ্বান জনাইছো যে মেডিটেশ্যন আমি কৰো যাতে খং উঠিলে আমি কন্ট্ৰোল কৰিব পাৰো 5 সপ্তাহ আপোনালোকে নামাজ পঢ়ে নে নপঢ়ে পঢ়ে যিমানে বিজেপিয়ে উত্তেজিত নকৰক কিয় যিমানে বিজেপিয়ে হিন্দু মুছলমানৰ মাজত হিংসা বিয়াপৰ কাৰণে চেষ্টা নকৰক কিয় এজনো মুছলমান মানুহে যাতে অসমত ভৱিষ্যতে কেতিয়াও কোনো ধৰণৰ উত্তেজনা ধৰ্মীয় উন্মাদনা আৰু কোনো ধৰণৰ যাতে অশান্তিৰ পৰিৱেশ সৃষ্টি নকৰে আজি আপোনালোকে সংকল্প ল'ব লাগিব ল'বনে ল'ব যাতে হিমন্তই যাতে এইটো কাম মুছলমানে কৰিছে বুলি কয় আপোনালোকক যাতে বাংলাদেশৰ ডকাইত সজাব নোৱাৰে তাৰ কাৰণে আপোনালোকে মানসিকভাৱে নিজক তৈয়াৰ কৰিব লাগিবনে লাগিব সেইকাৰণে মই দীঘল নকৰো আৰু মিটিং আছে মই আপোনালোকক অনুৰোধ জনাইছো যে এইবিলাক যিবিলাক ৰাস্তা ঘাট হৈছিলে কাৰ দিনত হৈছিলে কংগ্ৰেছৰ দিনত হস্পিটেল যিখন এতিয়াও যদিও বেয়া অৱস্থাত আছে কাৰ দিনত হৈছিলে কংগ্ৰেছৰ দিনত আৰু ইয়াত যিজন জাভেদ ইছলামে এতিয়া ভোট বিচাৰি আহিছে তেওঁ MLA আছিলে AIDFৰ যিজন চিকচিকিয়া গালৰ আমিনুল ইছলাম তেওঁ বিধায়ক হয় ও সুপাৰিৰ 60-40 35% কমিশন ভাল বুজি পোৱা ৰাস্তা বনাবৰ কাৰণে বুজি নোপোৱা এই বোল্ডাৰ যে যায় ট্ৰাকত 5000 কে কমিশন ভাল বুজি পোৱা কিন্তু ৰাস্তা বনাব লাগে বুলি বুজি নোপোৱা তোমাৰ যেতিয়া সমষ্টিৰ মানুহক লুঙি টুপি বুলি কয় তুচ্ছ তাচ্ছিল্য কৰা বিধায়কে কিয় ভোটি নধৰে যে এই লুঙি টুপিৰ ভোট লৈ পেলাই আমিনুল ইছলাম বিধায়ক হৈছে নে নাই তে আপোনালোকক যেতিয়া তুচ্ছ তাচ্ছিল্য কৰে সেইটো আমি প্ৰতিক্ৰিয়া দিব লাগে নে বিধায়কে প্ৰতিক্ৰিয়া দিব লাগে বিধায়কে লাগে তে এনেকুৱা নিকম্মা বিধায়ক যি নিজৰ জাতি জনগোষ্ঠীক সন্মান কৰি এটা ধৰ্মীয় উন্মাদনাৰে ৰাজনীতি কৰা বিজেপি দলৰ লগত ৰাতি মিতিৰালি কৰে তেনেকুৱা বিধায়কক বিদায় দিব লাগে নে নালাগে মই ৰাইজৰ ওচৰলৈ আৰু যদি বিদায় দিব লাগে তেলে 7 তাৰিখে জিলা পৰিষদত আমাৰ তানজিনা খান ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ বাকি 3টা জিলা পৰিষদ AP মেম্বাৰ আৰু মেম্বাৰ সকলক জিকাব লাগিব নে নালাগিব AIUDF কৰি লাভ নাই
এতিয়া AIUDFৰ বিধায়ক পিকচাৰত নাহে, ফিল্ডত নাহে, কাৰণ তেওঁ মালিকে এতিয়া নাহা হ'ল, মধুভাই প্ৰস্থান হ'ল। গতিকে তেওঁ এতিয়া ফাকে ফাকে AGP যাবনে বিজেপি যাব অংকটো মিলাই আছে। কিন্তু বিজেপি গলেতো কাম নহব, মানকাছাৰততো বিজেপিক ভোট দিব না, তাহলে ক'ত যাব লাগিব? বিজেপিত যাব না AGPত যাব লাগিব? জাভেদ ইছলামৰ পাখি কাটাই গৈছে, এবাৰতো তেওঁৰ পৰিবাৰ নিজিকে। গতিকে আমিনুলে সিটিং MLA বুলি কয় AGPত লাইন মিলোৱা আৰম্ভ কৰিছে। AGP মানে বিজেপি, বিজেপি মানে AIUDF। এইটো হিমন্ত বিশ্ব শৰ্মাই ভালকে জানে। মই শেষত আপোনালোকক অনুৰোধ জনাইছো, শান্তি শৃংখলা বৰ্তাই ৰাখি অসমৰ মুছলমান সমাজে এটা প্ৰমাণ দিব লাগিব যে যিমানেই ৰাজনৈতিকভাৱে উচতনিমূলক কথা হিমন্ত বিশ্ব শৰ্মাই নকওক কিয়, অসমৰ মুছলমান সমাজে মানসিকভাৱে নিজকে তৈয়াৰ কৰিব লাগিব যে ৰাজনৈতিক হাতুৱাৰীৰ যাতে বলি নহয়, সমন্বয় আৰু ঐক্যবদ্ধভাৱে কৃষকসকলে কৃষি কাম কৰিব, যুৱকসকলে ভালকে লিখা পঢ়া কৰিব, ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগিব, কৃষকেও কাম কৰিব লাগিব। আৰু কংগ্ৰেছ চৰকাৰ আহিলে অসমৰ প্ৰতিজন যুৱক, সি হিন্দুৱে হওক বা মুছলমানে হওক, শিক্ষিত যুৱকৰ সংস্থাপনলৈ আমি কাম কৰিম। সেয়ে মই আপোনালোকক দীঘলীয়া নকৰি 7 তাৰিখে পুৱাই সকলো গৈ হাতৰ চকে ভোট দিবৰ কাৰণে মই আহ্বান জনাইছো। আৰু এজন ডুপ্লিকেট কংগ্ৰেছী টিকেট বিচাৰিছিলে, টিকেট নাপালে, এতিয়া কাপ প্লেটত ভোট বিচাৰি ঘূৰি ফুৰিছে, সেইজন কংগ্ৰেছী নহয়। কংগ্ৰেছৰ হাতৰ চিম্বল যি আছে এইটোৱে কংগ্ৰেছত ইলেকশ্যন খেলিছে। ভোটটো বিভাজন নকৰিব। ভোট বিভাজন হলে আমাৰ কেণ্ডিডেটৰ কষ্ট হ'ব। যাতে ভোট বিভাজন নহয়, যিমান ভোট পৰে আপোনালোকে নিজৰ স্বাভিমানৰ স্বাৰ্থ, মহিলাসকলক মই কৈছো, অৰুণোদয় হিমন্ত বিশ্ব শৰ্মাই ঘৰৰ পইচাৰে দিয়া নাই, অৰুণোদয় আপোনাৰ মোৰ কৰ কাতলৰ পইচাৰে হিমন্ত বিশ্ব শৰ্মাই জেপ কাটি কাটি দি আছে। এই কথাটো মনত ৰাখিব। আৰু শেষত মই মহিলাসকলক কৈছো, মিয়াৰ ভোট নালাগে বুলি কৈছে, কিন্তু আহি থাকোতে দেখিলো বিজেপিৰ গাড়ী পতাকা লৈ, জাভেদ ইছলামৰ পৰিবাৰৰ পতাকা লৈ বিজেপি গাড়ী ঘূৰি ফুৰিছে। মই সেই গাড়ীৰ ফটোটো উঠাই আনিছো, হিমন্ত বিশ্ব শৰ্মালে টুইটাৰত দি দিম যে মিয়াৰ ভোট নালাগে বুলি কৈ পদুমৰ ছবি লৈ ঘূৰি ফুৰিছা। লজ্জা লাগে নে নালাগে? লজ্জা লাগে নে নালাগে? আমাক কংগ্ৰেছক মিয়াৰ ভোট লাগে। আমি মিয়া বুলি নকওঁ, মুছলমান সম্প্ৰদায় বুলি কওঁ, আৰু এওঁলোকে মিয়া বুলি কয়। কিন্তু এই মানকাছাৰত যেতিয়া জাভেদ ইছলামৰ ৱাইফৰ গাড়ীত বিজেপিৰ পতাকা লৈ লৈ ঘূৰি ফুৰে, তেতিয়া আমাৰ লজ্জা লাগে। আমাৰ লজ্জা লাগে যে সামাজিক মাধ্যমত আমাক বাংলাদেশী ৰক্ষক বুলি কয়। কিন্তু মই আপোনালোকক আজি ইয়াৰ পৰা কৈ গলো, কংগ্ৰেছ এনেকুৱা এটা দল, আকৌ শেষত কৈছো, বলৎকাৰী সি হিন্দুৱে হওক বা মুছলমানেই হওক কঠোৰ ভাষাৰে দমন কৰা হ'ব। ড্ৰাগছ ডিলাৰ ব্যৱসায় কৰে, সি হিন্দুৱে হওক বা মুছলমানেই হওক, কংগ্ৰেছ আহিলে কঠোৰ ভাষাৰে দমন কৰা হ'ব। ডকাইতি হিন্দুৱে হওক বা মুছলমানেই হওক, কংগ্ৰেছ চৰকাৰত আহিলে কঠোৰ ভাষাৰে দমন কৰা হ'ব। লাগে নে নালাগে? লাগে। আৰু আপোনালোকক কৈছো, কংগ্ৰেছ চৰকাৰ আহিলে শান্তি স্থাপন হ'ব, ধৰ্ম নিৰপেক্ষতাৰে আমি কাম কৰিম। এই প্ৰতিশ্ৰুতি দি মানকাছাৰৰ পৰা মই সমগ্ৰ অসমৰ প্ৰতিজন ৰাজনৈতিকভাৱে সজাগ মই ব্যক্তিক এটা অনুৰোধ জনাইছো যে নিৰ্বাচনৰ সময়ত ভয় আৰু ভীতিগ্ৰস্ত কৰি বহু মানুহক পুলিচৰ দ্বাৰা আবদ্ধ কৰা আমাক নমিনেশ্যন দিবলৈ দিয়া নাই। মই এটা কথা কৈছো, অতি হলে অন্ত হয়। হিমন্ত বিশ্ব শৰ্মাৰ অতি হৈছে, অন্ত হব। বদদুৱা লৈছে, বদদুৱাই কাম কৰিব। মই হিমন্ত বিশ্ব শৰ্মাক কৈছো, বদদুৱা আৰু নলব। উপৰৱালা के भगवान की घर देर है अंधेर नहीं। बहुत মানুহকে ভুৱা এনকাউন্টাৰ কৰিছে, বহুত নিৰ্দোষী মানুহক ড্ৰাগছ বেপাৰী বুলি এনকাউন্টাৰ কৰিছে। আসল ড্ৰাগছৰ ব্যৱসায় বিলাক আপোনালোকে চলাই থকা দেখিছো, কোনবা মানুহে ধৰিব পৰা নাই, ইমান উলিয়াই গলে ড্ৰাগছৰ ব্যৱসায়। স্কুল বন্ধ কৰিছে। গতিকে এই কথাবিলাক আপোনালোকে জানে। মই শেষত কলো, অহা 7 তাৰিখে ৰাতিপুৱা প্ৰত্যেকজন মানুহে দেশৰ স্বাৰ্থত, অখণ্ডতাৰ স্বাৰ্থত, নিৰাপত্তাৰ স্বাৰ্থত, ধৰ্ম নিৰপেক্ষতাৰ স্বাৰ্থত
ৰাতিপুৱাই ওলাই গৈ হাতৰ ছবিত ভোট দি কংগ্ৰেছৰ আটাইকেইজন প্ৰাৰ্থীক জয়যুক্ত কৰাবৰ কাৰণে আহ্বান জনাই মই আপোনালোকৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছো আৰু দোৱা বিচাৰিছো যে কংগ্ৰেছৰ যাতে হাত শক্তিশালী হয় আৰু আমাৰ দৰে নেতা আমাৰ দৰে কৰ্মীক আপোনালোকৰ মাজত পুনৰ আহি যাতে আমাৰ জিলা পৰিষদ যদি জিকে মই কথা দি কৈছো জিলা পৰিষদ যদি প্ৰপাৰ ইউটিলাইজেশ্যন নহয় জিলা পৰিষদ যদি ভালকৈ কাম নকৰে আপোনালোকে জবাবদিহি কৰিব যে যেনেকে ভোট লৈছিলে তেনেকে কাম কিয় হোৱা নাই ৰাইজে সেই প্ৰশ্নবান তেওঁলৈ এৰিবনে নাই ভোট ফৰ কংগ্ৰেছ কংগ্ৰেছ জিন্দাবাদ কংগ্ৰেছ জিন্দাবাদ কংগ্ৰেছ জিন্দাবাদ থ্যাংক ইউ